আকাশ পাতাল পাৰ্থক্য, কিন্তু সেয়া যেন স্বপ্নহে আছিল, বাস্তৱ নহয়। বৰালি মাছ। প্ৰকৃতিৰ খং উঠিলে কি হয় চাওক না। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি পুনৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আছোঁ আমি ধনচিৰি পাৰত আমাৰ খেতিত। এইফালে দেখাই দিয়া কেমেৰামেন কাজ কৰোঁ। তো এয়া আমাৰ তিয়ঁহ খেতি, আপোনালোকক ভিডিঅ'ত দেখুৱাই আছোঁ। এয়া তিয়ঁহ খেতি। আজি ইয়াত পানী হৈ বানপানী হৈ আমাৰ সমগ্ৰ তিয়ঁহ খেতি, লগতে এইফালে আছিলে দাংবডিৰ খেতি, সেইখিনিও হ'ল। আৰু অকল আমাৰে যোৱা নাই, বহুত খেতিয়কৰ খেতি নষ্ট কৰিছে। তো বলক ভিডিঅ'টোৰ মাজলৈ লৈ যাওঁ আপোনালোকক। এয়া হ'ল আজিৰ দৃশ্য বন্ধুসকল। ধনচিৰি নৈৰ কালৰূপী বানে বুৰাই পেলোৱা আমাৰ তিয়ঁহ খেতিডৰাৰ কিছু অংশ। আৰু এয়া হ'ল 3 দিনৰ আগৰ আমাৰ আশাৰ খেতিডৰাৰ কিছু অংশ। আকাশ পাতাল পাৰ্থক্য। ভাবিছিলোঁ কিছু সকাহ পাম, কিছু অভাৱ, কিছু প্ৰয়োজনীয়তা দূৰ হ'ব, কিন্তু সেয়া যেন স্বপ্নহে আছিল, বাস্তৱ নহয় মেৰে দোস্ত। এতিয়া কি ক'ম, ভাগ্যৰ লিখন নে আন কিবা, কমেণ্টছত জনাব। সকলোকে ক'লোঁ। বৰালি মাছ ধৰিছোঁ নেকি বাৰু? पानी के नीचे में चला गया है। একাঠো একাঠো পানীত মানুহে ধৰে মাছ। চাওক বন্ধুসকল, চাওক কি এটা পৰিৱেশত আছোঁ আমি। মানুহে মাছ ধৰে পানীত, আমি তিয়ঁহ ছিঙি আছোঁ পানীত। কি ক'ম, মনত কথা মনতে থাকি গ'ল। ভবা কথা নহ'ল সিদ্ধি, বাটতে আছিলে কণা বৃদ্ধি। অকণমান উপকৃত হ'ম তো ভাবিছিলোঁ, আমাৰ তিয়ঁহখিনি ইমান ধুনীয়াকৈ লাগিছিলে। আৰু এতিয়া চাওক, তিয়ঁহ সহজে মই ছিঙিব নাপাওঁ। ইমান ধুনীয়া লাগিছিলে চাওক ইয়াত। দেখিবলৈ গ'লে কেইটা কলি আছিলে চাওক, তলৰ পৰা ওপৰত গোটেই কলিয়ে কলি, ইমান ধুনীয়া হৈছিলে। মানে আৰম্ভণি কৰিছিলোঁহে ছিগিবলৈ আৰু। তো আৰু ঈশ্বৰে নিদিলেনো কৰিমনো কিটো এতিয়া। কৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে ন, বাদ দিয়া। প্ৰকৃতিৰ খং উঠিলে কি হয় চাওক না। আমি আজি ক'ত আছোঁ, আজি বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ ক'ত আছিলোঁ, আৰু আজি ক'ত আছোঁ। আমাৰ মনৰ আশা মনতে ৰৈ গ'ল আৰু, মানে কি ক'ম আৰু, উপায় নাই। দেখিছেনে বাৰু মোৰ তিয়ঁহ, দেখিছেনে? এয়া পানীৰ মাজত আজি মাছ হেপিয়াই দি তিয়ঁহ হেপিয়াই ছিঙিছোঁ, উপায় নাই। কান্দিম নে হাঁহিম লাগিছে। আৰু এইফালে বেটা আহিছে এয়া, আৰু এইফালে মানুহজনে চাওক না, তিয়ঁহ মোৰ ইমান ধুনীয়া তিয়ঁহ লাগিছিলে। এয়া চাওক, এয়া লাগিব আৰম্ভ হৈছিলেহে, কেনেকুৱা লাগিছিলে। এইফালে ফুলেই ফুল, কলিয়ে কলি, অৱস্থা বেয়া হৈ গ'ল। ইমান ধুনীয়া গোটেই ফুলে কলিহেঁতি লাগিছিলে। এইবোৰ চাওক, একদম গছজোপা নধৰাকৈ কলি লাগিছিলে, দেখিছেনে? এয়া নধৰাকৈ কলি লাগিছিলে এয়া। আৰু আজি প্ৰকৃতিয়ে কি কৰিলে আমাক। ভবাই নাছিলোঁ যে মোৰ তিয়ঁহ বাৰীখিনি এনেকুৱা হ'ব বুলি এদিনত। চাওক না, তিয়ঁহ ৰ'দ বৰষুণ কাটি কৰি ইমান ধুনীয়াকৈ খেতিখিনি কৰিলোঁ। কষ্ট কৰাখিনি অথলে গ'ল আমাৰ এইবাৰ। চম অতি ভালকৈ পঢ়া শুনা কৰিবি দেই, এইবোৰ খেতি চেতি নকৰিবি। সদায় স্কুল যাবি, ভালকৈ পঢ়িবি। হ'ল কি ক'ম, দুখৰে কথা, বেয়াও লাগে লাজো লাগে। সেয়া আৰু কৰিছিলোঁ কিবাটো ভাবি, হৈ গ'ল কিবাটো। তাকে সেই গৰু ছাগলীয়ে খালে, এতিয়া গালি পাৰিলোঁ হয়। এতিয়া কাকনো গালি পাৰিম, কিনো ক'ম। এয়াই হ'ব লগা আছিলে, ঈশ্বৰৰ আশীৰ্বাদ বুলি ভাবি লৈছোঁ আৰু। কি ক'ম আৰু, দুখৰ কথা মনৰ মাজতে থাকিব, প্ৰকাশটো কৰিবই নোৱাৰোঁ। কি বুলিনো প্ৰকাশ কৰিম। নো টেনশ্যন, নো টেনশ্যন। চিঙা হ'ল, ইমানখিনি পানী ইয়ালৈকে আহিছে চাওক।
এয়া পানী, এয়া হৈ গ'ল পানী, আৰু এই আমি তিয়ঁহ ছিঙি থৈছোঁ ইয়াত। আৰু এইয়া মোনা পেকেট হৈ আছে, এইয়া দেখিছে না, এইফালে আমাৰ ছোৱালীয়ে, আৰু এইফালে শ্ৰীমতী, এইফালে বেটা, এইফালে টেপু কিবা এটা কৈ দিয়া টেপু। এইয়া অৱশেষত যি আছিলে আজি শেষ, অন্তিমবাৰৰ কাৰণে আজি তিয়ঁহ খেতি শেষ। এয়া হ'ল মানৱ সৃষ্ট পৰিৱেশ। जब जब प्रकृति के साथ छेड़छाड़ होगी तब तब उसका परिणाम भुगतना तो पड़ेगा ही मेरे दोस्तों। আৰু এয়া হ'ল ডিজিটেল যুগ, ডিজিটেল পৃথিৱী, আৰু মানুহ বৰ্তমানক লৈ ব্যস্ত। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ন ন উদ্ভাৱনে মানুহক এছ আৰাম কি জিন্দগী দিছে, এছো আৰাম কি জিন্দগী। আৰু এই এছো আৰাম কি জিন্দগীৰ কাৰণে আটাইতকৈ মৌলিক প্ৰয়োজনীয় বস্তুটোৱে হৈছে বিদ্যুৎ, মানে হ'ল কাৰেণ্ট। আৰু উৎপন্ন হয় ক'ত? পানীত, যাৰ বাবে নিৰ্মাণ কৰা হৈছে সৰু বৰ বহু ডেম বা বান্ধ, তিহিৰি ডেম, চৰ্দাৰ সৰোবৰ ডেম ইত্যাদি ইত্যাদি, কত যে নামেৰে নামাকৰণ কৰা হৈছে। লেকিন মেৰে দোস্তো, জন্ম হ'লে যেনেকৈ মৃত্যু অনিবাৰ্য, সৃষ্টি হ'লেও ধ্বংস অনিবাৰ্য, আৰু এয়া চিৰসত্য। আৰু যদি তেনেই হয়, তেতিয়াহ'লে আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্নটো, আমাৰ ভৱিষ্যত, মানে আমাৰ ভৱিষ্যত কি? অন্ধকাৰ নে আন কিবা?